আমাৰ বিপিএফ দলৰ 6th ট্ৰাইনিয়েল কনফাৰেন্সৰ CWC হওক PMB হওক বা আজি ডেলিগেট যিটো আলোচনা সেইটো কমপ্লিট হ'ল ইতিমধ্যে শেষে হৈ গ'ল আৰু আমি PMB বডি আৰু CWC মিটিঙত যিখিনি আমাৰ ৰেজুলেশ্যন পাছ কৰি লৈছে সেইটো আমি ডেলিগেট হাউচত আজি সকলোৰ পৰা অপিনিয়ন লৈ পেলাই পাছ কৰি লৈছে। তো এই 2025 আগন্তুক 2025 BTC নিৰ্বাচনটো ভিত্তি কৰি পেলাই আমি কিছুমান সমস্যাৰ ওপৰত ডিচিশ্যন লোৱা হৈছে। যদি চৰকাৰ আহে তেতিয়াহ'লে আমি লিখিতভাৱে আমি দিম, আপোনালোকে সেইটো চাই পেলাই ক'ব পাৰিব যে বিশেষকৈ যেহেতু বিপিএফ দলে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই দল কৰিছে, সেই হিচাপত সকলো জাতি জনগোষ্ঠীকে সমানে মানে গুৰুত্ব দি পেলাই আমি কেনেকৈ কাম কৰি যাম ইয়াৰ ওপৰত বিশেষকৈ আলোচনা হৈছে। কোচ ৰাজবংশী বা আদিবাসীসকলৰ জনজাতিকৰণৰ কথা, গোৰ্খাসকলৰ প্ৰটেক্টেড ক্লাছ স্বীকৃতি দিয়াৰ কথা, এইবিলাক স্পষ্টভাৱে আমি ইয়াৰ বাদেও আমি ওদালগুৰিটো যিহেতু কোকৰাঝাৰৰ পৰা ওদালগুৰিবাসী ৰাইজ আৰু তামোলপুৰবাসী ৰাইজৰ কাৰণে আমি ওদালগুৰিত এটা মিনি ছেক্ৰেটাৰিয়েট আমি বনাম, সেইবিলাক আমি ডিচিশ্যন লৈছে। আৰু সকলো দিশত মানে যিকোনো এক্সামত যাতে আমাৰ BTC ল'ৰা ছোৱালীসকলে যিকোনো কম্পিটিটিভ এক্সামত যাতে ভালকৈ এটেণ্ড হৈ পেলাই ৰিটেন এক্সাম হওক বা মৌখিক এক্সাম হওক এইবিলাক যাতে আমি ভাল মানে কোচিং দি পেলাই চাকৰি দিয়াৰ ক্ষেত্ৰত যাতে ইজি হয়, সেইকাৰণে আমি প্ৰত্যেকটা ডিষ্ট্ৰিক্টত এটা কোচিং চেণ্টাৰ আমি বনাম বুলি এইবিলাক আমি ডিচিশ্যন লৈছোঁ। আৰু প্ৰত্যেক বছৰত আমি এবাৰ ডিষ্ট্ৰিক্ট ৱাইজত ইয়থ ফেষ্টিভেল আমি বনাম বুলি আমি ডিচিশ্যন লৈছোঁ। মুঠতে আৰু কমিউনিকেশ্যনৰ ক্ষেত্ৰত কিছুমান নদীৰ ওপৰত আমাৰ ব্ৰিজ বনোৱাৰ কথা আছে, যেনিবা বেকী নদীৰ ওপৰত দলং, ধিৰিং নদীৰ ওপৰত দলং, পাগলা নদীৰ ওপৰত দলং, এইবিলাক আমি যিটো কৰিব পাৰে এইবিলাক ক্ষমতাৰ ওপৰতহে আমি ডিচিশ্যন লৈছোঁ। যিটো কৰিব নোৱাৰে সেইটো আমি ডিচিশ্যন লওঁ। যেনেকৈ ভৈৰৱকুণ্ডৰ পৰা জমদুৱাৰলৈকে যিটো নতুন নেশ্যনেল হাইৱে সেইটো আমাৰ দিনতে ছাৰ্ভে কৰা হৈছে, এতিয়াও কমপ্লিট হোৱা নাই। আমি এইবাৰ চৰকাৰত আহিলে আকৌ আমি ৰিভাইভ কৰিম আৰু এইটো আমি বনাম। যেনিবা কোকৰাঝাৰৰ পৰা গেলেমপুৰ যোৱা যিটো ট্ৰেইন সেইটো আমাৰ দিনতে চুক্তিৰ সময়তে আলোচনা কৰি পেলাই আমি প্ৰপ'জাল দিয়া, এইবিলাক এতিয়া একটা পিছত একটা হৈ আছে। ৰূপসী এয়াৰপৰ্ট আপোনালোকে দেখিছে, এইবিলাক হৈ গ'ল। মুঠতে এনেকুৱা আমাৰ আৰু ৰঙিয়াৰ পৰা চান্দুপজোখাৰলৈকে যোৱা এটা ট্ৰেইন কানেকশ্যন সেইটোও আমি প্ৰপ'জাল দিয়া হৈছে, আজি হোৱা নাই, নিশ্চয় এটা সময়ত হ'ব। মুঠতে আমি এডুকেশ্যনৰ ছাইডত হওক, এগ্ৰিকালচাৰ ছাইডত হওক বা টুৰিজিমৰ ক্ষেত্ৰতে হওক, সকলো দিশটো যিটো কৰিব পাৰে BTCৰ দ্বাৰা দি BTCৰ পাৱাৰ ফাংচনেদি সেইটোহে আমি ডিচিশ্যন লৈছোঁ। যেনে মাটিৰ পাট্টা দিয়া, সেইটো ছাৰ্ভে কৰি পেলাই আমি সকলো জাতি জনগোষ্ঠীৰ লগত বহুত মানুহৰ লগত মাটিৰ পাট্টা নাই, সেইটো আমি দিম, এইবিলাক আমি ডিচিশ্যন লৈছোঁ। মুঠতে আপোনালোকক আমি PMB আৰু CWC যিটো ডিচিশ্যন লৈছে সেইটো আপোনালোকে অলপ পিছতে ৰিটেন কিবা কপিটো আপোনালোকে পাই যাব, সেইটো লৈ পেলাই প্ৰচাৰ কৰিলে হ'ব দেই। থেংক ইউ, ধন্যবাদ। BTC নিৰ্বাচনত আপোনালোকৰ যদি আপোনালোকে প্ৰকাশ কৰিছে যে মিত্ৰতা নহয়, মিত্ৰতাৰ সম্ভাৱনা আছে নেকি? মিত্ৰতাটো মুঠতে আমি BPF কাৰো লগত মিত্ৰতা নকৰিব, আমি BPF দলে স্পষ্ট। কোনোবা দলে যদি কাৰোবাৰ লগত মিত্ৰতা হয় এইটো আমাৰ ক'বলৈ একো নাই। মুঠতে BPF কাৰোবাৰ লগত মিত্ৰতা নকৰি পেলাই নিৰ্বাচন খেলিব স্পষ্ট। আৰু আমি যিটো জানো আজিৰ দিনত যিটো শুনি আছোঁ, BJPও কাৰো লগত মিত্ৰতা নকৰি পেলাই নিৰ্বাচন খেলিব বুলিহে আমি শুনি আছোঁ ফিল্ডত। আমাৰ বহুত লাভালাভ হ'ব, আৰু আমি আজি ডেলিগেটৰ পৰা ডিষ্ট্ৰিক্ট কমিটিৰ পৰা যিখিনি অপিনিয়ন লৈ আছে আমি চৰকাৰ অলৰেডি বনালে,
আৰু চৰকাৰ হোৱাৰ পিছত কি কাম কৰিব সেইটোৱে আমি আপোনালোকক আমি জনাই দিছোঁ। প্ৰমোদ বড়ো যিহেতু শাসনত আছে, কেনেধৰণৰ প্ৰত্যাহ্বান হ'ব পাৰে আগন্তুক? প্ৰমোদ বড়ো একো ক্ষেত্ৰত নহয়। আমি কৈছোঁ BTC অঞ্চলত BPF-এ ৰাজনীতিকভাৱে 1 নম্বৰ পজিশ্যনত আছে। আজিৰ দিনত ছেকেণ্ডত BJP আছে, 3 নম্বৰতহে UPPL। জানে ৰাজনীতিক পজিশ্যনটো BTC অঞ্চলত 1 নম্বৰত BPF পজিশ্যন আছে, ছেকেণ্ডত আজিৰ দিনত BJP আছে, থাৰ্ডত UPPL আছে, ফ'ৰ্থত কংগ্ৰেছ আছে। এইটোৱে আজি খাম্পা বৰগাড়ীক দেখিবলৈ পোৱা নাযায়। খাম্পা কিবা অসুখ হ'ব পাৰে, মই খবৰ লৈছোঁ কিবা এটা অসুবিধা হৈছে, সেইকাৰণে অহা নাই। কিন্তু খাম্পা আমাৰ দলতে আছে, আপোনালোকে চিন্তা কৰিব নালাগে দেই। सोलोंथाइ बोसोर 2025-26 मायथाइनि थाखाय मोनसे फोसावथाइ। थिथागुरियाव थानाय मानास पाब्लिक स्कुलाव सोलिगासिनो फरायसाफोरनि थाखाय गोदान मुं थिसननाय। नार्सारिनिफ्राय लानानै 9 थाखोसिम फरायसाफोरनि थाखाय दासान्दि मुं थिसननाया सोलिगासिनो दं। मानास पाब्लिक स्कुला गुन गोनां सोलोंथाइ होनायजों लोगोसे बेयाव फरायसाफोरनि माखासे खाबुफोरबो दं। बेसिक कम्पिउटार एजुकेशन, इंलिश स्पीकिंग इनभाइरनमेंट, हाईली स्किल एंड क्वालिफाइड टीचार, गासिबो रोखोमनि गेलेमु गेलेनाय आरो योगा क्लासखौ मोनफागोन। लोगोसेनो फरायसुला फरायसुलिफोरनि थाखाय आलादा आलादा हस्टेलनि खाबुबो दं। गोसो गोनां फरायसाफोरा मानास पाब्लिक स्कुलाव नार्सारिनिफ्राय 9 थाखोसिम मुंखौ थिसननो हागोन। मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नोंथांमोनहा मानास पाब्लिक स्कुलनि जानबुं नाम्बार 6004896221 नङाब्ला 9706475349 आव थोंजोङै सुलाद लानो हागोन।